হি তাত থকা মেম্বাৰটো যেতিয়া হ'ব এতিয়া সিদিনাখন মোক আপোনালৈ কণ্টেক্ট কৰিছোঁ আপুনি এটা কথা ভাবিব লাগিছিলে মই ইয়াত চিটিং কৰিবা মানে মিনিষ্টাৰ হি তাত চিটিং কৰিবা আজি সেইদিনাখনো সেই তাত বিউটিক লৈ পিনে ঘূৰি ফুৰোঁতে এই ইঞ্জিনিয়াৰটোৰ লগত সেইদিনাখনৰ টকাটকি গোটেইখন ডাঙৰ কাজিয়া বিডিঅ' ছাৰ আহি পাই গ'লি ইয়াত সেই কথাটো আপুনি গম নাপায় নেকি সেইটো সেইতে প্ৰেছাৰাইজ কৰি পিনে মোক মানে দবাবলৈ এতিয়া আজি গোটেই মেম্বাৰখিনি পঠিয়াইছে আপোনালোকে দায়িত্ব লৈ আহিছে গম নাপায় কি হ'ল কেনেকুৱা অৰ্থ সেইটো আপোনালোকে গমেই নাপায় আকৌ কাম কৰিবলৈ ইয়াত যে কিবা লাগিছে সেই কথাটো গম নাপায় এই কথাটো গম নাপায় মানে এটা কথা আপুনি যদি মোক যদি ইয়াত যদি কিবা কৰিব দিয়ে মই আপোনাক চেৰাই পেলাই বা আপোনাক নুসুধাকে ইয়াত মই নুসুমাওঁ সেইটো আপুনি আগতে জানিব লাগে এইষা কথা যে ক'লে এতিয়া সেইটো আপুনি আগতে জানিব লাগে আগতে প্ৰথমতে এণ্ট্ৰি মাৰোঁতে তাতে মই অকণমানো দুখ পোৱা নাই অহাৰ কাৰণে কিন্তু মোৰ হিচাপত এটা মই যিখিনি মানুহে নাই পোৱা ঘৰ সেইখিনি আগতীয়াকৈ দিয়াটো চিন্তা কৰি আছিলোঁ আজি পদ্ম সোণোৱালৰ পিতেক পদ্ম সোণোৱালৰ যোৱা 5টা বছৰ মানে কাৰ্যকালত থকা মেম্বাৰ তেখেতৰ ঘৰ অলৰেডি তেখেতে এটা পালে আকৌ নেক্সট তেখেতৰ পুতেকৰ নাম মাধৱ সোণোৱাল এই ডেকা লোৱা মানে ডেকা সৰু খুব কম বয়স হ'ল এতিয়া 20 বছৰ নাই হোৱা নেকি 22 বছৰ সিমানটো হৈছে তাৰ নামত বিয়া চা নাই পতা তাৰ নামত অলৰেডি ঘৰ মানে আহিছে তাৰপিছত তাক মই জিঅ'টেক নাই কৰা তাতো কাটি দিছিলোঁ এতিয়া সেইটো কৰি আহিছে আকৌ এইফালে দুটামান আছে আপোনাৰ যিগৰাকী মানুহে মোৰ বিপৰীত কণ্টেষ্ট কৰিছিলে মানে তেখেত মানে বিজেপি দলৰ পৰা কৰিছিলে মই কংগ্ৰেছৰ তেখেত হাৰিলে তেখেতে এতিয়া পাৱাৰ দখা কি কৈছে তেখেতৰ নামতো এটা ঘৰ আছে তেখেতৰ পুতেকৰ নামত তাৰপৰা প্ৰিয়ংকা বৰুৱাৰ নামত এটা ঘৰ আছে সেই 3টা ঘৰ কি সিহঁতি 2টা ঘৰ অলৰেডি 5টা বছৰ কাৰ্যকালত ল'লে আকৌ এটা আহিছে সিহঁতৰ ঘৰত সেই মই ভাবিছিলোঁ সেইকেইটা ঘৰ নালাগে কৰিবলৈ সেই নলগাৰ কাৰণে সিহঁতি ওপৰত প্ৰেছাৰ দিছে চাগে আমাৰ ঘৰকেইটাও মানে জিঅ'টেক হ'ব লাগে কিবা কিবি আজি সেইটো সন্দৰ্ভতে ওপৰৰ পৰা প্ৰেছাৰ দিছে বুলি এখেতলোকে আহিছে মই জানো কিন্তু কৰি দিয়াৰ কাৰণে মই বেয়া পোৱা নাই আজি সময়ত আহি পিনে মোক কৈ দিলে যে ৰেপ কেছত ফচাই দিম বৰ ডাঙৰ কথা ক'লে মই পঞ্চায়ত অফিচলৈ নাযাওঁ ৰিয়েলি হয় সেইটো সিহঁতি ইয়াত দিনতে ফচাম ক'লে তাতো ফচাই দিব সেইটো দিনতে ফচাম কৈছে এজনী বাইদেউ ক'লে আপুনি ফোনত কোৱা নাই আপুনি মিছা কথা নক'ব আমি গোটেইকেইটা আছোঁ দেখোন আপুনি তাৰপিছত ফোন লগাইছে আপুনি কথা বা গাই আনিব মই পঞ্চায়তলৈ নাযাওঁ সিহঁতি ৰেপ কেছত ফচাম বুলি আগতীয়াকৈ ধান্দা মাৰি দিছে বা গোটেইখিনি মাৰি তাত চব বিজেপি মই কংগ্ৰেছী সিহঁতি মোক ৰেপ কেছত ফচাম বুলি এতিয়া কৈয়ে থাকে ইজিলি ফচাই দিব ৰেপ কেছত সিহঁতি পঞ্চায়ততে ফচাই দিব দিনতে ফচাই দিম ক'লে ইয়াতে এতিয়া প্ৰেচিডেণ্ট মানে এতিয়া মানে মেইনকে কি হ'ল এই মিনিষ্টাৰতকৈ পাৱাৰফুল মানুহ প্ৰেচিডেণ্ট হ'লে মানে নামটো চিনি নাপাওঁ নহয় কৈছে ডাঙৰ দীঘল মানুহ হ'ল বুলি কি ৱাৰ্ড মেম্বাৰ হ'ল বুলি ভয় কৰিম নি বোলে দিনতে ৰেপ কেছত ফচাম কৈছে তাৰ মই সুধিলোঁ আপুনি কি কৈছে আপুনি তেতিয়া বোলে মই আপোনালোকক নাই কোৱা মই ফোনত পাতি আছোঁ বোলে তেওঁ আঁতৰি দিছে মানুহজনী মানে এইটো গণতন্ত্ৰত মানে ৰাইজে গোটেই বিবেচনা কৰিলে কিন্তু ডমিনেট কৰিব বিচাৰে কংগ্ৰেছৰ ডমিনেট কৰিব বিচাৰিছে হয় প্ৰথমৰ পৰা আছে ঘটনাটো মানে মেম্বাৰ সিহঁতি এফালৰ পৰা জিঅ'টেক কৰি আহি আছে আমাৰ দোকানতে আমাৰ মেম্বাৰ ৰ'ল কংগ্ৰেছৰ মেম্বাৰ ক'লে বোলে এনেকুৱা তেনেকুৱা এটা সিহঁতি জিঅ'টেক কৰিছে আমি সুধিবলৈ আহিছোঁ আমি ভালকৈ সুধিছোঁ কথাটো কেলৈ আপোনালোকেনো ইয়াত মেম্বাৰ থাকি পেলাই কিয় জিঅ'টেক কৰিব লাগে কৈছে আমাক বোলে ওপৰৰ পৰা পঠিয়াইছে বোলে ভাল হৈছে তেতিয়াহ'লে ওপৰৰ পৰা পঠিয়াইছে ভাল হৈছে আপোনালোকেতো গাঁৱৰ মেম্বাৰটো ল'ব লাগে মেম্বাৰটো নোলোৱাকৈ কিয় জিঅ'টেক কৰিব তেনেকৈ কৈ থাকোঁতে তেখেতলোকৰ মেম্বাৰ এজনীয়ে কৈছে বোলে দিনতে বোলে ৰেপ কেছত ফচাই দিম বোলে তেতিয়া মই কৈছোঁ আপুনি দিনতে ৰেপ কেছত ফচাই তেনেকৈ ভয় খুৱাই আপোনালোকে তেনেকৈ কৰি আছে নেকি ডেকালৈ ঘৰ পায় নেকি আজি দৰিদ্ৰ থাকিবলৈ জেগা এডোখৰ নাইকিয়া মানুহৰ ঘৰ পোৱা নাই এটা ঘৰ পাই সম্পূৰ্ণ হোৱা নাই আকৌ এটা ঘৰ কেনেকৈ পাব আমি বুঢ়া হৈ গৈছোঁ আজিলৈকে চৰকাৰ বেজি এটাও নাই আজিলৈকে আমাৰ ঘৰ এটা সিহঁতৰ চৰকাৰ দিনত দিব নোৱাৰিলে কৈ আমনি লাগিলে পইচা লাগে 12,000 13,000 পইচা লাগে সিহঁতক
যে দিব নোৱাৰিলে আমাৰ ঘৰ নাই এই মেম্বাৰ চেম্বাৰ আগতে তেনেকৈ সিহঁতি পইচা নহ'লে সিহঁতি কাম নকৰে এতিয়া আকৌ কোৱাৰ কাৰণে এতিয়া মেম্বাৰজনে কৈছে কি বোলে দিনতে ৰেপ কেছত ফচাই দিলে কি কৰিব বোলে সিহঁতি তেনেকৈ মানুহক ঠগি পেলাই নি মানে ভোট লৈছে নেকি বা কিবা ঘৰ হেৰি কৰিছে নেকি এতিয়া আপোনালোকৰ জিঅ'টেক হ'ল নাই আমাৰ জিঅ'টেক আজি এসপ্তাহ হৈছে জিঅ'টেক হোৱা এতিয়া কমচে কমটো নিজৰ ৱাৰ্ডৰ মেম্বাৰটো ল'ব লাগে হে আগৰ মেম্বাৰটো যাতে নচলা পইচা হৈ আছে কাম নাই ঠিক আছে হ'ব পঞ্চায়তৰ প্ৰেচিডেণ্ট হয় আৰু ইয়াৰ মানে গমাৰি ব্লকটোৰ ভিতৰত আমাৰ মেৰাপানী পঞ্চায়তখনে ঘৰ ছাৰ্ভে কৰাত চবতকৈ পাছ পৰি গৈ আছে আৰু মানে মেৰাপানী পঞ্চায়তৰ 1 নং নেঘেৰি বিল এই ৱাৰ্ডটো পাছ পৰি গৈছে গতিকে ৰাইজে আমাক কৈছে যে আমাৰ ইয়াত ঘৰখিনি বহুত দুখীয়া মানুহ আছে ছাৰ্ভে কৰা নাই যিহেতু ছাৰ্ভে কৰিব লাগে গতিকে আমি কাইলৈ লাষ্ট ডেট কাৰণে ইয়ালৈ আহিলোঁ মানে আমি ইয়াত কোনো পাৰ্টিলৈ অহা নাই মই প্ৰেচিডেণ্ট হয় আৰু মানে মোৰ 4গৰাকী মেম্বাৰ লৈ আনিছোঁ এগৰাকী ভাইচ প্ৰেচিডেণ্ট আমি পাৰ্টিলৈ অহা নাই ছাৰ্ভে কৰি গৈছোঁ আৰু ঘৰ পোৱা নোপোৱাটো পাছত যেতিয়া গাঁও সভা হ'ব গাঁও সভাত ৰাইজে উত্থাপন কৰিব কোনজনে ঘৰ পাব লাগে কোনজনে পাব নালাগে সিমানেই আৰু এতিয়া মানে ইয়াত মেম্বাৰ আৰু দুজনমান মানে ইয়াৰ লোকেল গুণ্ডাই আমাক মানে অপদস্থ কৰিছে আৰু মোবাইলো কাঢ়ি লৈছে মানে ভিডিঅ' ৰেকৰ্ডিং কৰাৰ কাৰণে তেওঁলোকেও কৰিছে আমি ভিডিঅ' ৰেকৰ্ডিং কৰিছোঁ বুলি মোবাইল কাঢ়ি লৈছে আৰু এজনী ছোৱালীজনীয়ে আমাক মানে পূৰা দম দিছে যে ভিডিঅ' ৰেকৰ্ডিং ডিলিট কৰক সেয়াই সিমানেই আৰু মেম্বাৰক জনাবলৈ মানে মেম্বাৰটোৱে দায়িত্ব আছিলে যে এইখিনি ঘৰখিনি কেঁচা ঘৰখিনি যিমান আছে সেইখিনি সোনকালে ছাৰ্ভে কৰিব লাগে এতিয়া মেম্বাৰে কোনো ডিচিশ্যন নোলোৱা কাৰণে কাইলৈ যিহেতু লাষ্ট ডেট হ'ল আমি সেইকাৰণে হয় কওক মানে প্ৰতি ঘৰ দুখীয়া শ্ৰেণী মানুহ লিষ্টৰ নাম থাকক বা নাথাকক প্ৰতি ঘৰ মানুহ জিঅ'টেক কৰিব লাগিব সেইটো চৰকাৰৰ নিৰ্দেশ আৰু সেইমতে আপোনালোকে কৰি গৈছোঁ ছাৰ হয় এই গাঁওখন কেলে থাকি গ'ল তেতিয়াহ'লে এই গাঁওখন মানে মেম্বাৰৰ অৱহেলাৰ কাৰণে থাকি গ'ল ছাৰ মানে কি এতিয়া মেম্বাৰে নিজৰ ডিচিশ্যন লৈ কোনখিনি ধৰক চিনা পইচা কৰি দিব লাগে যে এইঘৰ মানুহ ছাৰ্ভে কৰিব লাগে বা একেটা ঘৰ পকা ঘৰ হ'ব পাৰে দুঘৰ তিনিঘৰ মানুহ থাকিব পাৰে মানে পৰিয়াল থাকিব পাৰে কিন্তু তেওঁলোকেতো এতিয়া যিমানখিনি মানে ছাৰ্ভে হৈছে আপুনি অৱহেলাৰ কাৰণে ঘৰবিলাক জিঅ'টেক কৰিবলৈ থাকি গ'ল আৰু গাঁওখনৰ প্ৰতি দুখীয়া মানুহক আপোনালোকৰ নিৰ্দেশনা আহিছে চাগে লিষ্টৰ নাম থাকক বা নাথাকক কোনো ঘৰ বাদ পৰি যাব নালাগে এই ক্ষেত্ৰত কি ক'ব তেওঁৰ অভিযোগৰ ওপৰত নহয় তেনেকৈ হ'লেতো এটা কথা নহয় ছাৰ্ভে নকৰিলেও হ'ল নি চবকে ঘৰ দি গ'লেও হৈ গ'ল নি মোৰ ওচৰত অলৰেডি লিষ্টখন আছে যা ঘৰ পাব লাগে মানে দিব লাগে লিষ্টখন আছে লিষ্ট ওপৰৰ পৰা দিছে মই নিজে বনাই লোৱা লিষ্ট নহয় লিষ্টখন আছে লিষ্টৰ মতে মই যিমানখিনি মানে ঘৰ আছে ঘৰ দিব লাগে মই অলৰেডি কৰি গ'লোঁ এতিয়া খুব বেছি 5 ঘৰমান মানুহ আছে সেই ঘৰ সচিব আহিম কৈছে কাইলৈ কৰিম বুলি মই ভাবিছোঁ সচিব কাইলৈ আহিব আৰু অলৰেডি ব্লক ইঞ্জিনিয়াৰ শ্ৰীমন্ত গগৈ তাৰপৰা সচিব বিশাল শৰ্মা সিহঁতৰকেইটাৰ লগত মই টোটেলি জিঅ'টেক কৰিলোৱেই অকল 5 ঘৰমান আছে সেইকেইটা কৰিবলৈ আছে এতিয়া মই আৰু কেইঘৰমান মানে কি হ'ল ইয়াত আছে এইফালে পদ্ম সোণোৱালৰ পিতেকৰ নামত ঘৰ আহিছে ডেকা ল'ৰা বিয়া বাৰু নাই হোৱা আগতে অলৰেডি ঘৰ পাই গৈছে সিহঁতৰ এটা পকা ঘৰ চৰকাৰী ঘৰ আছে আকৌ সেই পিতেকৰ নামত আহিছে মই সেইটো বা জিঅ'টেক কেনেকৈ কৰিম মোক ৰাইজে নধৰিব এইফালে আহিছে বিউটি বৰুৱা নামত আহিছে পিতেকৰ নামত আহিছে সেইটো কাৰণে সিহঁতি মানে মেম্বাৰে মই মানে অৱহেলা কৰিছোঁ বুলি ভাবি সিহঁতি মানে কি হ'ল পঞ্চায়তৰ পৰা বোলে মানে ওপৰৰ পৰা প্ৰেছাৰাইজ কৰিছে বোলে সিহঁতি মানে ইয়াত জিঅ'টেক কৰিব এতিয়া আহি পিনে জিঅ'টেক কৰাটো বহুত দূৰৰ কথা এতিয়া মোক ৰেপ কেছত ফচাবলৈ আহিছে মানে দিনতে ৰেপ কেছত ফচাম বুলি কৈছে আপোনালোকে ভাবি চাওক মইতো ভুল কাম কৰিছোঁ যদি মোক ৰাইজ আছে এতিয়া আৰু মইতো ইয়াত এনেই মানে পটককৈ মেম্বাৰ হৈ যাম বুলি হোৱা নাই ৰাইজ মোৰ লগত আছে ৰাইজ যদি এই ৰাইজৰ প্ৰতিনিধি মই ৰাইজে যদি কয় নহয় মই বোলে ভুল কাম কৰিছোঁ বিউটি বৰাক যদি মই ঘৰ কাটিছোঁ সেইটো ভুল কাম কৰিছোঁ প্ৰিয়ংকা বৰাক যদি ঘৰ কাটিছোঁ মই ভুল কাম কৰিছোঁ বুলি যদি ৰাইজে কয় নহয় মই মানি ল'ম কাইলৈ জিঅ'টেক কৰম মই বেয়া নাপাওঁ তেওঁলোকে এটা কথা এটা কৈছে ঘৰটো অৱহেলাৰ কাৰণে কেইঘৰমান থাকি গ'ল সেইটো আচলতে আপুনি কিহৰ কাৰণে থাকিব জিঅ'টেকটো আপুনি নকৰে পঞ্চায়তে বা আপোনাৰ ব্লকে নিয়োগ কৰি দিছে 2জনমান কৰ্মী তেওঁলোকে নাহিলে নে কিহৰ কাৰণে নহয় সিহঁতি মই তেখেতলোকক মানে দুখ নিদিওঁ সচিবক বিশাল শৰ্মাক মই দুখ নিদিওঁ কাইলৈ আহিম কৈছে লাষ্ট ডেট কাইলৈ অলৰেডি মোৰ ওচৰত 5 ঘৰ মানে আছে 5টামান ঘৰ এহেঁতৰ নাম নাই অহা এইঘৰ নাম নাই অহা মই বা সিহঁতৰ ঘৰত কেনেকৈ জিঅ'টেক কৰি দিওঁ পটককৈ আজি নহয় দুখীয়া মানে সিহঁতৰ ঘৰত অলৰেডি চৰকাৰী ঘৰ যোৱাবাৰ এটা পাইছে পাই গৈছে মই বা শেষত জিঅ'টেক কৰি দিলোঁ দৰিদ্ৰ যদি তোনা থাকে গাঁৱত সেই ৰাইজে বিবেচনা কৰি সেই ঘৰক জিঅ'টেক কৰাব মইতো চব কৰি গৈছোঁ তেনেকৈ আজি এইবোৰ নিয়ন বৰা বুলি কয় ঘৰ নাই অহা নাম নাই অহা মই তাক কৰিবলৈ মই চেষ্টা কৰিও দিলোঁ নাইকিয়া মানুহ বুলিয়ে কৰিছোঁ আপুনি কংগ্ৰেছৰ মানুহ কাৰণে আপোনাক প্ৰেছাৰাইজ কৰিছে সম্পূৰ্ণ প্ৰেছাৰাইজ হৈছোঁ মই এতিয়া আজি ইয়াতে দিনতে ৰেপ কেছত ফচাই দিম ক'লে মই পঞ্চায়তলৈ কেনেকৈ যাওঁ গোটেইখিনি মাইকী তাততো আৰু যাব নোৱাৰি মই লাগিলে আজিৰ সময়ত যদি মই ৰিজাইন দিব লাগে নহয় মই ৰিজাইনো দি দিম মানে ঘাচুকৈ
তেনেকুৱাই হৈছে এতিয়া ইয়াতে ক'লে অলপ আগত শুনা মানুহ আছে এজন আছে শুনা মানুহ কি বুলি কৈছিলে দিনতে ৰেপ কেছত ফচাব মোক সৰু ডাঙৰ নেচাই মানে কি নামটো চিনি নাপাওঁ নহয় কৈছে ডাঙৰ দীঘল মানুহ হ'ল বুলি কি ৱাৰ্ড মেম্বাৰ হ'ল বুলি ভয় কৰিম নেকি বোলে দিনতে ৰেপ কেছত ফচাম কৈছে তাৰ মই সুধিলোঁ আপুনি কি কৈছে আপুনি তেতিয়া বোলে মই আপোনালোকক নাই কোৱা মই ফোনত পাতি আছোঁ বোলে তাৰ আঁতৰি দিছে মানুহজনী মানে এইটো গণতন্ত্ৰত মানে ৰাইজে গোটেই বিবেচনা কৰিলে কিন্তু ডমিনেট কৰিব বিচাৰে কংগ্ৰেছৰ ডমিনেট কৰিব বিচাৰিছে হয় প্ৰথমৰ পৰা আছিল ঘটনাটো মানে মেম্বাৰ সিহঁতি এফালৰ পৰা জিৰ'টেক কৰি আহি আছে আমাৰ দোকানতে আমাৰ মেম্বাৰ ৰ'ল কংগ্ৰেছৰ মেম্বাৰ ক'লে বোলে এনেকুৱা তেনেকুৱা এটা সিহঁতি জিৰ'টেক কৰিছে আমি সুধিবলৈ আহিছোঁ আমি ভালকৈ সুধিছোঁ কথাটো কেলৈ আপোনালোকেনো ইয়াত মেম্বাৰ থাকি পেলাই কিয় জিৰ'টেক কৰিব লাগে কৈছে আমাক বোলে ওপৰৰ পৰা পঠিয়াইছে বোলে ভাল হৈছে তেতিয়াহ'লে ওপৰৰ পৰা পঠিয়াইছে ভাল হৈছে আপোনালোকেতো গাঁৱৰ মেম্বাৰটো ল'ব লাগে মেম্বাৰটো নোলোৱাকৈ কিয় জিৰ'টেক কৰিব তেনেকৈ কৈ থাকোঁতে তেখেতলোকৰ মেম্বাৰ এজনীয়ে কৈছে বোলে দিনতে বোলে ৰেপ কেছত ফচাই দিম বোলে তেতিয়া মই কৈছোঁ আপুনি দিনতে ৰেপ কেছত ফচাই তেনেকৈ ভয় খুৱাই আপোনালোকে তেনেকৈ কৰি আছে নেকি ডেকালৈ ঘৰ পায় নেকি আজি দৰিদ্ৰ থাকিবলৈ জেগা এডোখৰ নাইকিয়া মানুহৰ ঘৰ পোৱা নাই এটা ঘৰ পায় সম্পূৰ্ণ হোৱা নাই আকৌ এটা ঘৰ কেনেকৈ পাব হে আমি বুঢ়া হৈ গৈছোঁ আজিলৈকে চৰকাৰ বেজি এটাও নাই আজিলৈকে আমাৰ ঘৰ এটা সিহঁতৰ চৰকাৰ দিনত দিব নোৱাৰিলে কৈ আমনি লাগিলে পইচা লাগে 12,000 13,000 পইচা লাগে সিহঁতক যে দিব নোৱাৰিলে আমাৰ ঘৰ নাই এই মেম্বাৰ চেম্বাৰ আগতে তেনেকৈ সিহঁতি পইচা নহ'লে সিহঁতি কাম নকৰে এতিয়া আকৌ কোৱাৰ কাৰণে এতিয়া মেম্বাৰজনীয়ে কৈছে কি বোলে দিনতে ৰেপ কেছত ফচাই দিলে কি কৰিব বোলে সিহঁতি তেনেকৈ মানুহক ঠগি পেলাই নি মানে ভোট লৈছে নেকি বা কিবা ঘৰ হেৰি কৰিছে নেকি এতিয়া আপোনালোকৰ জিৰ'টেক হ'ল নাই আমাৰ জিৰ'টেক আজি এসপ্তাহ হৈছে জিৰ'টেক হোৱা এতিয়া কমচে কমটো নিজৰ ৱাৰ্ডৰ মেম্বাৰটো ল'ব লাগে হে আগৰ মেম্বাৰটো যাতে নচলা পইচা হৈ আছে কাম নাই ঠিক আছে হ'ব